হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ বাবে চুপাৰি বিচৰা ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জোকাৰণি উঠিছে ৰাজনৈতিক মহলতো। মূলতঃ তিনিজন প্ৰতাপী কংগ্ৰেছীৰ নাম এই ঘটনাত সাঙুৰ খোৱাত ভূমিকম্পৰ সৃষ্টি হৈছে ৰাজীৱ ভৱনত। তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে। ইপিনে অভিযুক্তদের আত্মীয়াই হিমন্ত বিশ্ব শৰ্মাক আৰাধ্য দেৱতা জ্ঞান কৰা বুলি কোৱাৰ উপৰিও মামা ভাগিনৰ সম্পৰ্ক বুলিও কয়। মুঠৰ ওপৰত এতিয়া সমগ্ৰ ঘটনাক্ৰম ৰহস্যৰ মাজত সোমাই পৰিছে। জেড কেটেগৰীৰ নিৰাপত্তা বেষ্টিত ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ষড়যন্ত্ৰ। 5 কোটি টকাৰ বিনিময়ত হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল ফখৰুদ্দিন আলী আৰু পৱন আলী নামৰ স্বাস্থ্য বিভাগৰ দুজন কৰ্মচাৰীয়ে। জিএমচিএইচৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ফখৰুদ্দিন আৰু পৱন দুয়োকে হাজোৰ নিজৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কেনেকৈ ৰচিছিল ষড়যন্ত্ৰ? মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ বাবে 5 কোটি টকাৰ চুপাৰি বিচাৰি অভিযুক্তই SMS প্ৰেৰণ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিপুণ বৰালৈ। 3 ডিচেম্বৰত দিল্লীৰ পৰা বিষয়টো আৰক্ষীক অৱগত কৰে ৰকিবুল হুছেইনে। এটা মেছেজ পালো যেটো খুব অবজেকশ্যনেবল আৰু সেই কথা পোৱাৰ লগে লগে মই আমাৰ লিডাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়া তাত আছিলে আৰু লগে লগে মই DGPক জনালো। এইটো SMS দিছো, কিন্তু মই SMSটো চোৱা নাছিলো। সতীৰ্থ ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতে কিবা কাৰণত SMSটো দেখিলে। ক্ষীপ্ৰ তদন্ত চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ফখৰুদ্দিন আলী আৰু পৱন আলী। দুয়োজনৰে ঘৰ হাজো। হিমন্ত বিশ্ব শৰ্মাৰ দুয়ো একান্ত অনুগত দাবী কৰে পৰিয়ালে। হিমন্ত বিশ্ব শৰ্মাক আল্লাৰ শাৰীত ৰাখে অভিযুক্তৰ পৰিয়ালে। ইমানেই নহয়, আত্মীয়ৰ জ্ঞান কৰে মন্ত্ৰীজনক। আমি এটা আল্লাহ বুলিয়ে ভাবা চাকৰি এতিয়াই দিছিল তেখেতক। তেখেতৰ পিছতে হয় মিটিং মাতিছে যে কিবা কাম হলেও যায়, কিবা আজি মিটিং আছে, দাদাৰ মিটিং আছে, দাদাৰ কথা খাওঁতে যাব লাগিব। সেই মানুহজনে এইটো যে পৰনিন্দা কৰিছে আউলে সম্পৰ্কীয় কৰাইছিল কাল গলে আগতে কষ্ট কৰিছিল কেনে তেখেতে চাকৰিটো দিছে তেখেতক চকুটো দিয়াৰ কাৰণে চাকৰিটো দিছে হিমন্ত বিশ্ব শৰ্মাই দিছে। হিমন্ত বিশ্ব শৰ্মাই চিনি পাই অভিযুক্তদ্বয়ক। ল'ৰা দুজন আগতে মই যেতিয়া কংগ্ৰেছ আছিলো তেওঁলোক কংগ্ৰেছ দলৰ কৰ্মী আছিলে আৰু যেতিয়া মই বিজেপিত যোগদান কৰিলো তেওঁলোক কংগ্ৰেছতে থাকিলে বা যোৱা নিৰ্বাচনত তেওঁলোকে কংগ্ৰেছৰ হৈ কাম কাজ কৰিছিলে। জালুকবাৰী সমষ্টিটো সকলোকে চিনি পাওঁ। তেওঁলোক এটা সময়ত যেতিয়া মই কংগ্ৰেছত আছিলো তেওঁলোক কংগ্ৰেছত আছিলে। মন্ত্ৰীজনৰ চিনাকিলৈকে তেওঁক হত্যাৰ চুপাৰি বিচাৰি কংগ্ৰেছৰ বাধা বাধা নেতালৈ বাৰ্তা প্ৰেৰণ কৰা ঘটনাই জোকাৰণিৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহলত। সমগ্ৰ ঘটনাক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দি হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ দল বিজেপিৰ সন্দেহৰ আঙুলি তুলিলে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই। কংগ্ৰেছ দলৰ বিৰোধীয়ে এইটো কৰিছে আৰু অসমত কংগ্ৰেছ দলৰ কোনে কোনে বিৰোধিতা কৰে, কংগ্ৰেছৰ নেতাসকলে কোনে কোনে বিৰোধিতা কৰে এইখিনি কথা আপোনালোক সকলোৱে জানে। গতিকে এই সংক্ৰান্তত বিজেপি দলৰ কোনো সদস্যৰে আঙুলি টুৱাব নিবিচাৰে। বিজেপিয়ে কংগ্ৰেছৰ ভাৱমূৰ্তি ম্লান কৰাৰ বাবে এই ষড়যন্ত্ৰ ৰচনা কৰাৰ দাবী কংগ্ৰেছ নেতৃত্বৰ। যিসকলে আমাৰ দলৰ নেতাসকলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ এই নিকৃষ্ট আৰু ঘৃণনীয় ষড়যন্ত্ৰ লিপ্ত হৈছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই নাটক আখ্যা দিয়ে এই ঘটনাত। নিৰাপত্তা থকা মানুহ এটাক কোনে চুপাৰি দিবলৈ যাব? ইমান মুখ্য বুলি ভাবিছ নেকি আমাক? এজন মন্ত্ৰীক হত্যাৰ বাবে চুপাৰি বিচৰা অভিযুক্তক আৰক্ষীয়ে জিম্মাত মিলোৱাটো আশ্চৰ্য প্ৰকাশ কৰে অপূৰ্ব ভট্টাচাৰ্যই। যি দুজনক গ্ৰেপ্তাৰ কৰিলে সেই দুজনক ৰাতিৰ ভিতৰতে আৰক্ষীয়ে কাৰাগাৰলৈ পঠিয়াই দিলে। আমি বহুদিন ধৰি দলটো শাসনত থকা দল। আমি অন্তত ইমান শিশুসুলভ আৰু ইমান মনৰ খোৰাক যোগোৱা কাহিনীৰ আমি কেতিয়াও সন্মুখী আমি হ'ব খোজা অংশীদাৰ নহয়। সমগ্ৰ ঘটনাত কংগ্ৰেছৰ নেতাৰ নাম সাঙুৰ খোৱা বিষয়টোৱে ৰহস্য অধিক ঘনীভূত কৰি তুলিছে। বিশেষত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ দুৰ্বৃত্তই SMS প্ৰেৰণ কৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মায়ো। মোৰ নিজৰ খানা এটা আচৰিত হৈছে যে মই 15 বছৰ তৰুণ গগৈ মন্ত্ৰীসভাত মই সদস্য আছিলো। তৰুণ গগৈৰ যে এটা মোবাইল আছে সেইটো মই নাজানিছিলো আৰু সঁচা মোবাইল নে মিছা নম্বৰ এইটোও মই নাজানো। মোৰ ডাউট আছে কাৰণ
মই একেখন মন্ত্ৰীসভাত আছিলো, যথেষ্ট ক্লজি আছিলো, যিকেইটা ল'ৰাৰ নাম ওলাইছে সেইকেইটাৰ হাতত মোবাইল নম্বৰ পেৰাটো এটা ডাঙৰ ৰিচাৰ্চ এটা লাগিব, কাৰণ ময়ো নাজানো আৰু তেওঁলোকে কেনেকে পাব। ঘটনাৰ তদন্তৰ ভাৰ CBIক দিয়াৰ দাবী কংগ্ৰেছৰ। ইয়াৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ উচিত তদন্ত হ'ব লাগে, আৰু মইতো যোৱাকালি CBI তদন্ত দাবী কৰিছো। মই অসম চৰকাৰক ইয়াৰ তদন্তৰ ভাৰ CBIক দিবলৈ দাবী জনাইছো। ৰাজ্য চৰকাৰক স্পষ্টভাৱে দাবী জনাইছো, যদি সাহস আছে CBIটোক তদন্ত দিয়ক, তদন্ত সঠিক পথত আগবাঢ়িলে পোহৰলৈ আহিব প্ৰকৃত ঘটনা। ৰিপোৰ্ট প্ৰতিদিন টাইম।